প্ৰাচীন ভক্তিবাদী ধৰ্মমত কালক্ৰমত গৈ 5টা ভাগত ভাগ হৈছিল আৰু এই ভাগকেইটাক 5টা ভাগক পঞ্চ উপাসনা বুলি কয়। আপোনালোকে জানেনে এই পঞ্চ উপাসনা কি কি? বৈষ্ণৱ, শৈৱ, শাক্ত, সৌৰ আৰু গাণপত্য। আমি এই পঞ্চ উপাসনাৰ মাধ্যমেৰেই উপাসনা কৰোঁ আৰু এই পঞ্চ উপাসনাৰ মাধ্যমেৰেই আমি দীক্ষা পাওঁ বা শৰণ লওঁ। আমি হয়তো নাজানো, কিন্তু এই পঞ্চ উপাসনাৰ মাধ্যম যিকোনো এটা উপাসনাৰ মাধ্যমেৰেই আমি শৰণ লওঁ বা দীক্ষা পাওঁ। কথাখিনি জানি কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।